সেই মন দুচকু অসহায় অকলশৰে মোৰ মন দুচকু অসহায় অকলশৰে সেই স্পৰ্শ সেই আছে একেদৰে মাথো সহিব নোৱাৰা বেদনাবোৰে আমুৱাইছে অসমবাসীক আজিও যেন বুকুৱে বুকুৱে ঢালি আছে হলাহল বিষাদ প্ৰতিটো উশাহত আজিও বাজি আছে মায়াবিনী নামৰ এটি বিষাদৰ নিনাদ বছৰটোৱে বিদায় মাগিব হ'ল 2025 কাক কি দিলে সেয়া হাতৰ হৈ ৰ'ল কিন্তু কি কাঢ়ি লৈ গ'ল সেয়া যেন পিছলে উভতি ভাবি চাবৰো সাহস নোহোৱা হ'ল আজিও মানিব পাৰিলেও সহিব নোৱাৰা এটা বব নোৱাৰা বোজা অসমবাসীক দি গ'ল 2025 চনটোৱে প্ৰতি বছৰে যাৰ কণ্ঠৰে আদৰে নতুন বছৰটি সেই সত্তা আজি নিমাদ সেই ছবি আজি ধুঁৱলি কুঁৱলী মাথো এখনে ফটো হৈ অসমীয়াৰ জাতিৰ প্ৰাণ জুবিন গাৰ্গ উজলি আছে সোণাপুৰৰ শয়নথলীত সেই সুঘ্ৰাণ সেই অস্তিত্ব উপলব্ধি কৰিবলৈ আজিও জুবিন ক্ষেত্ৰত ভিৰ অনুৰাগীৰ বেয়া লাগিছে আহিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ হোৱা নাছিলে আজি আহিলোঁ বেলেগ বেলেগ ব্যস্ত চ' কামৰ খবৰটো সকলোৱে থাকে চ' এটা সময় ওলাই আহি জুবিনদাৰ ক্ষেত্ৰত আহিব হ'লে ভাল লাগে তেনেকৈ বেলেগ ক'বলৈ একোতো নাই বাকী সোনকালে জুবিনদা ন্যায় পালে সেইটোও বিচাৰোঁ বাকী মই এজন মিউজিক কৰোঁ মিউজিক বাঁহী বজাওঁ চ' মাজতে আহি গ'লোঁ একমাহ হোৱাতে গোটেই বাঁহী বাদক আমি মিলি নিজে অনুষ্ঠান প্ৰগ্ৰেম কৰি গ'লোঁ হ'ল আজি বৰ্তমান তেনেকৈ আহিলোঁ আহিব মানে ভাল নালাগে ইয়াতে চ' দুখ লাগে আহিলে চ' তেতিয়া হ'ব মনত শান্তি এটা পাবলৈ মানে আহিমকৈ মানে অহা হোৱা নাছিলে সেইকাৰণে এবাৰ আহিলোঁ জুবিন ক্ষেত্ৰলৈ বুলি পেলাই কাৰণ আমি মনেৰে শান্তি পোৱা নাইতো সেইকাৰণে আৰু বাকী চববিলাক প্ৰগ্ৰেম বাদ দি এলাকে আহিছোঁ বছৰৰ অন্তিমটো দেওবাৰ আজি সময় পালেই অৱসৰ মিলিলেই এতিয়া পৰ্যটনস্থলীলেই নহয় পৰিয়াল পৰিজন আত্মীয় স্বজনৰ সৈতে মানুহ ঢাপলি মেলে ঈশ্বৰ পুত্ৰৰ আশীষ ল'বলৈ ভাল লাগিছে বিৰাট বহুত মনত পৰে তেখেতলৈ আমি সেইকাৰণে আহিছোঁ আৰু আহোঁ বুলি আহিব পৰা নাছিলোঁ আজি আহিলোঁ আমি বছৰে যোগাৰ পৰা দুইবাৰ কৰি বাহিৰত যাম কোন বনভোজ খাব এইবাৰ আমি ক'তো যাব পৰা নাই মনৰ দুখতে মানে ইয়াতে আহিলোঁ আমি আগতেও ইমান এটা জানা নাছিলোঁ পিছত যে তেওঁ এটা ইমান মহান মানে পুৰুষ যে কোনো বুজিয়ে পোৱা নাছিলে সেইকাৰণে আমাৰ বহুত হেৰি লাগিছে আৰু দুখ লাগিছে আৰু তেওঁৰ আত্মাটো শান্তি দিয়াৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ চাৰিওফালে ধূপ দীপ নৈপত্যৰ সুবাস যেন উপাসনাস্থলী সন্মুখত ঈশ্বৰৰ দেৱদূত নিষ্প্ৰাণ হৈ পৰা অসমীয়া জাতিটোৱে উশাহ ল'বলৈ সময় পালেই অথবা জীৱনৰ আঁত হেৰুৱাই বাট বিচাৰি নাপালেই থপলিয়াই যায় তেওঁৰ কাষলৈ আজি অসমীয়াই ভাবি উৱাহ দি নাপায় তেওঁ অবিহনে কেনেদৰে আদৰিব নতুন বছৰ উমাল হ'ব মাঘ বিহু অথবা আহিব বহাগ এইটো কৰি তদন্ত হ'ব লাগিছিলে এইটো কৰি তদন্ত হোৱা নাই আৰু আমাক লাগে যে আমাক এতিয়া ফাষ্টেগ কোড দিম বুলি কৈছে আৰু তেওঁলোকে চৰকাৰে যিখন ফাষ্টেগ কোড দিব বিচাৰিছে সেইখন ফাষ্টেগ কোডত 14-15 বছৰ লাগিব আৰু আমাৰ লাগে স্পেচিয়েল ডেজিগনেটেড ফাষ্টেগ কোড লাগে আমাক মানে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক স্পেচিয়েল ডেজিগনেটেড ফাষ্টেগ কোড লাগে আৰু দ্বিতীয়তে আমাৰ ইহঁতত থকা বাকী 11জন অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ তদন্ত আওতালৈ আনক আকৌ নাহিবি 2025 নিদিবি আৰু সহিব নোৱাৰা এই বিষাদ 2025 চিৰদিনৰ বাবে অসমীয়াৰ বুকুত সিঁচি দিলে সহিব নোৱাৰা এক বিষাদৰ নিনাদ নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স